তিল আৰু পিঠাগুড়িৰে জুবিন গাৰ্গৰ ফটো বনাই ভাইৰেল হৈছে এগৰাকী জাগিৰোডৰ যুৱক। আৰু মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ সীতাজখলাৰ বাকৰিত। আৰু ইতিমধ্যে দেখা গৈছে যুৱকজনে বহুত চিত্ৰ অংকন কৰিছে। শেহতীয়াকৈ তোমাৰ এটা চিত্ৰ যি পিঠাগুড়ি আৰু তিলেৰে তৈয়াৰ কৰিছে, খুব ভাইৰেল হৈছে, কি ক'বা? হয়, ভাইৰেলটো হৈছে মানে কি ক'ম, মই নিজকে বহুত ভাল লাগিছে। আৰু জুবিনৰ কাৰণে ইমানখিনি কৰিব পাৰিছোঁ, মই মানে বহুত নিজকে আনন্দিত হৈছোঁ। আৰু মানে জীৱিত অৱস্থাত জুবিনদাক মই কেতিয়াও লগ নাপালোঁ ওচৰত, বহুত ইচ্ছা আছিল বহুত লগ পাবলৈ। তথাপিও বড়োৰ ওচৰত গৈ মই জুবিনদাৰ ফটোখন তিল আৰু পিঠাগুড়িৰে বনাই মই গৌৰৱ অৰ্পণ কৰি থৈ আহিছোঁ। কেনেদৰে চিন্তা আহিলে যে তিল আৰু পিঠাগুড়িৰে বনাবা বুলি? চিন্তা বুলি মতে মই ধৰক ভাবিলোঁ মই ফটো এখন জুবিনদাৰ ফটো মই বনাইছোঁৱেই, ঘৰত আছে বহুতখিনিয়ে, মই তাৰে এখন লৈ যাম বুলি ভাবিছিলোঁ। তাৰপিছতে ভাবিলোঁ ধৰক এতিয়া কোনোবাই পেইণ্টিং কৰি বনাইছে, কোনোবাই স্কেচ কৰি দিছে, বহুতে যিকোনো ধৰণৰ গিফ্ট কৰিছে। মই ভাবিলোঁ মই বেলেগকে যদি অলপ বেলেগ ইউনিক দিব পাৰোঁ, মই নিজকে ভাল লাগিব। মানে ইমানখিনি যে পপুলাৰ হ'ব বুলি মই এইটো ভাবি বনোৱা নাছিলোঁ, জাষ্ট বনাইছোঁ। আৰু কেনেকুৱা হৈছে নাজানো, যিখিনি বাৰু চেষ্টা কৰিছোঁ আৰু ধনিয়া বৰতে দি থৈ আহিছোঁ। মোৰ এইখিনি কেতিয়া দিলা গৰিমা বৌক? 11 তাৰিখ। 11 তাৰিখ, হয়, 11 তাৰিখ। কেনেধৰণে কি কৈছে? বৌয়ে কৈছে ভাল লাগিছে, বহুতখিনি ভাল লাগিছে, কি দি বনাইছা বুলি কৈছে। মই কৈছোঁ তিল আৰু পিঠাগুড়ি। চিন্তাটো কেনেকে আহিলে, তিল আৰু পিঠাৰে বনাবা বুলি? চিন্তা কৰি থাকোঁতে মই চিন্তাটো ক'ৰ পৰা আহিছে মই নিজেও নাজানো। জাষ্ট ফটো মই বনাই থাকোঁ, আগৰ পৰা পেইণ্টিং কৰোঁ, ড্ৰয়িং কৰি আছোঁ। কিন্তু ঘপককৈ মানে আহি গৈছে যে মই ঘৰত কৈছোঁ, মাক কৈছোঁ, মই মা আৰু ভণ্টি কৈছোঁ, মা মানে পিঠাগুড়ি অলপ খুন্দি থৈ দিব। মায়ে কৈছে কিয় লাগে? মই কৈছোঁ লাগে, কাম এটা আছে মোৰ। আৰু তিল আছেনে নাই ঘৰত কৈছোঁ, মায়ে কৈছে আছে তিল। মই কৈছোঁ কাম এটা আছে, অলপ মই কামত যাওঁ, দিনত মই ইয়াতে আহিছোঁ, ইয়াতে আহিছোঁ, কাম কৰি আছোঁ ইয়াতে। তাৰপিছত ৰাতি ঘৰলৈ গৈছোঁ, তাৰপিছতে মাহঁতে কৈছে তিলটো পিঠাগুড়ি কিয় লাগে? মই কৈছোঁ মই এতিয়া কোৱা নাই মাহঁতক, মই যে জুবিনদাৰ ফটো বনাম মই ঘৰত কোৱা নাই। তাৰপিছতে লাষ্টত যেতিয়া দেখিছে এখন জুবিনৰ ফটো হৈ গ'ল, তেতিয়া মানে ঘৰৰ মানুহখিনি আচৰিত হৈছে, কেনেকৈ বনালি এইটো, কেনেকৈ আহিল চিন্তা। মই কৈছোঁ চিন্তা মানে মোৰ নিজে নিজে আহি গৈছে, জাষ্ট কৰি গৈছোঁ। কিমান সময় লাগিছে বনাওঁতে? বনাওঁতে মোৰ প্ৰায় ধৰক মই সন্ধিয়া 8টামান বজাৰ পৰা লাগিছোঁ, দুটামান বাজিছে ৰাতি 2টামান বজাত কমপ্লিট কৰি দিছোঁ। এদিনতে কমপ্লিট কৰিলা? ৰাতিটো কৰিছোঁ মই। তাৰ পিছদিনা বৌ ওচৰলৈ গৈছোঁ ছাৰৰ লগত। আৰু কি আঁকিছা তুমি? আৰু আছে জুবিনদাৰ ফটো আছে, বহুতখিনি আছে মোৰ তাত। আৰু কিছুমানে মোৰ ঘৰলৈ আহিছে, কিছুমানে মানে ভাল লাগিলে লৈ গৈছে ফটো কিছুমান। হয়, এইগৰাকী হৈছে ৰাজ কুমাৰ, আৰু তেওঁৰ ছবি এতিয়া যি ছ'চিয়েল মিডিয়াত এক আলোড়নৰ সৃষ্টি কৰিছে। আৰু আমাৰ লগত উপস্থিত আছে সীতাজখলাৰ অধ্যক্ষ, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। সীতাজখলাৰ বাকৰিত দেখা গৈছে বিভিন্ন ধৰণৰ চিত্ৰ তেওঁৱে অংকন কৰে। প্ৰথমে ক'ব লাগিব যে অতি দুৰ্গমে বুলি ক'ম, ৰাজ কুমাৰ টাইটেলটো গমেই পাইছে, আৰু ভক্ত পাতৰ, ইহঁত দুটাই বহুত দিনৰ পৰা আমাৰ মইনা পাৰিজাত আছে, আমাৰ সেইবিলাকত ল'ৰা ছোৱালী শিকোৱা মেলা আদি কৰি এইবিলাক মানে কি নিজে ফুটি অহা প্ৰতিভা। কোনো আনুষ্ঠানিক শিক্ষা নাই, তেনেকৈ আনুষ্ঠানিক চিত্ৰৰ ওপৰত কাম কৰা নাই যদিও এতিয়া তেওঁলোকে গভৰ্ণমেণ্ট আৰ্ট কলেজত পাবলৈ চেষ্টা কৰি আছে। কিন্তু অতি মানে আচৰিতভাৱে সেইদিনা আহি ক'লে যে দাদা বোলে বৰ্তা, মই এনেকে এটা জুবিনৰ এনেকে ফটো এটা আহি বনাব বিচাৰোঁ। কিহে? বোলে পিঠাগুড়ি আৰু তিলেৰে। এইটোতো এটা ইউনিক কথা, অতি ব্যতিক্ৰমী কথা। সেইকাৰণে বোলে দেচোন বনাই চাওঁ কি হয়। মই পাৰিলে গৰিমাক কৈ পেলাই গৰিমাৰ হাততে অৰ্পণ কৰাটো ভাল হ'ব। এই সুবাদতে কি হ'ল, সেইদিনাখন তাক ক'লো যেতিয়া 9 তাৰিখমান আছিলে, সি 10 তাৰিখে ৰাতি গোটেই ৰাতিটো সি কিবা কিবি কাম কৰিলে। আচৰিত, ৰাতিপুৱা লৈ আহিছে। আমি 11 তাৰিখে গুৱাহাটীত এখন সৰুকৈ বিপণী আৰম্ভ কৰিছিলোঁ, আমাৰ প্ৰতিষ্ঠাৰ 69তম বৰ্ষ। তালৈ সি যিটো লৈ গ'ল, আৰু দিনৰ ভাগত গৰিমা আছিলে, গৰিমাক সি নিজ হাতেৰে অৰ্পণ কৰিছে। কিন্তু ভাবিব লাগিব, মানে এনেকুৱা এটা প্ৰতিভা, একো কৰা নাই, দেখাত একো নাই, কিন্তু দূৰৰ পৰা দেখি যে কিবা এখন মানে কিবা ইউনিক ছবি এখন, ফটো এখন কৰি তুলিছে। আৰু কোনো তেনেকুৱা কৈছোঁ নহয় যে কোনোবা শিক্ষাগুৰু আছে, কোনোবা কিবা আছে, অতি দুৰ্গম অঞ্চল। গোভা আপোনালোকে জানে, গোভা এটা বৃহত্তৰ গোভা ৰজাৰ অঞ্চল, আৰু সেই অঞ্চলৰ ডাবৰঘাট বুলি গাঁওখনৰ ডাবৰঘাট সিজনৰ গোভা এৰিয়া। তো এই দুৰ্গম অঞ্চলৰ পৰা আহি তেওঁলোকে ৰাতি 10টা, 10:30লৈকে, মই কেতিয়াবা নিজে এৰিবও যাওঁ। অকল দেৱাল লিখন বুলিয়ে নহয়, সেইফালে গোভা দেওৰজা সেই জোনবিল মেলাৰ ফটোখনো আমি ইয়াত উলিয়াইছোঁ। আমি সীতাজখলাই চেষ্টা কৰিছোঁ যে ইয়াত
মধ্য অসমত কি আমাৰ কি ধৰোহৰ আছে, কি আমাৰ সম্পদ আছে, সেইখিনি আমি উলিয়াওঁ। আৰু তাৰ মাজত জুবিনটো আমাৰ জাতীয় সম্পদ। গতিকে সেইফালৰ পৰা আমি ভাবোঁ যে এনেহেন যুৱকসকলক আপোনালোকে যে প্ৰচাৰ মাধ্যমে তেওঁলোকক এটা বাৰ্তা দিছে বা তেওঁলোকক যে উৎসাহ কৰিছে, সেইটো আমি সঁচাকৈ মানে এৰি ল'ব লাগিব, আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।